এতিয়া কোনে কোনে অৰুণোদয় পোৱা নাই হাত ডাঙৰ? যোনে এখন ঘৰত কোনোবাই পাইছে, এখন ঘৰত দুগৰাকী নহব, যাৰ ঘৰত একদম পোৱা নাই হাত ডাঙৰ। ঠিক আছে, মই জিতু গোস্বামীক আজি আৰু 3000 মহিলাৰ কাৰণে অৰুণোদয় দি থৈ যাম, যিসকলৰ ঘৰত এটাও পোৱা নাই তেওঁলোকে যাতে অৰুণোদয় পাব পাৰে। আজি আমাৰ বৰহমপুৰ সমষ্টিত আহিব লাগিব, হবনে নহব? হব বাইদেউ, হবনে নহব? এইফালে হবনে নহব? পাক্কা। কিন্তু 10ৰ পৰা 25 পাওঁতে মাজত এটা কথা আছে, ঘৰত কিন্তু বাচ্চা 3টাতকৈ বেছি হব নোৱাৰিব। হব? মই কেইদিনমান আগতে আমাৰ ধুবুৰীত গৈছিলো, মহিলা এগৰাকীয়ে মোক সুধিলে যে মামা মইতো মহিলা উদ্যমিতা নাপালো। মই বোলো বৰ বেয়া কথা হৈছে, আপুনিতো পাব লাগিছিল। ঘৰত বাচ্চা কেইটা আছে? বোলে 7টা। তেনে মই কলো 7টা বাচ্চা কেনেকে হল? বোলে মামা আল্লাই দি দিলে। তেতিয়া মই তেওঁক বুজালো যে আল্লাই বাচ্চা নিদিয়ে, বাচ্চা গিৰিয়েক ঘৈণীয়েকে সন্মতিতহে বাচ্চা হয়, এনে বাচ্চা নহয়। ইয়াতে আল্লাহ কিয় মাতি আনিলে? বোলে নহয়, মোৰ হাজবেণ্ডে তেনেকে বুজাই দিছে যে এইটো আল্লাই দিয়া বস্তু বুলি। আমাৰ বহুত মানুহে ভাবে যে আল্লাহ আমাক বাচ্চা জন্ম দিব দিছে, এইটো কতো লিখা নাই। আজি ইমান বাচ্চা ঘৰত জন্ম হব লাগে, যিমানক আমি স্কুলত পঠিয়াব পাৰো, কলেজত পঠিয়াব পাৰো। যদি ঘৰত 3টাতকৈ বেছি বাচ্চা থাকে, তাকে স্কুলত পঠাম নে আমি মহিলা উদ্যমিতা লাখপতি বাইদেউ হম? সেইকাৰণে আমি কৈছো যে এই আঁচনিত অহাবাৰো সুবিধা পাবৰ কাৰণে 3টা আৰু জনজাতি লোক হলে 4টা। এই কথাটো আমি মনত ৰাখিব লাগিব। আৰু আমাৰ অসমখনক এনেকৈ আমি ভাল কৰিব খুজিছো। অহাবাৰ আমাৰ চৰকাৰ আহিলে আমিতো নতুন নিয়ম কৰিম যে যদি কোনোবা নতুন বিয়া হোৱা মহিলা 3, 4, 5টা সন্তান হয়, তেতিয়াহ'লে চৰকাৰৰ বিনামূলীয়া সুবিধাবিলাকো নাপাব, বেলেগ সুবিধাবিলাক নাপাব। কাৰণ মোৰ এটাই চিন্তা যে আমাৰ বাচ্চা যিমান অসমত জন্ম হয়, চবে যাতে স্কুলত যাব পাৰে, কলেজত পঢ়িব পাৰে। আৰু সেইকাৰণে মই কম বয়সতে ছোৱালীৰ বিয়া হোৱা বাল্য বিবাহ অসমত মোটামুটি তাক আমি আজি বন্ধ কৰি দিছো। কেইদিনমান আগতে আমাৰ এছেম্বলি হৈ গল, তাত এখন আমি নতুন আইন কৰিলো যে এতিয়াৰ পৰা কোনোবা গিৰিয়েকে যদি ঘৰত এগৰাকী থাকোতে আৰু এগৰাকী বিয়া কৰায় 7 বছৰ জেলত যাব লাগিব। ভাল হৈছে নে বেয়া হৈছে? একদম সঁচা কথা কৈ, ভাল হৈছে নে বেয়া হৈছে? এতিয়া জেলত অলপ ৰুম বনাব লাগিব। আৰু যদি প্ৰথম গৰাকীক ঠগাই বিয়া কৰায়, তেতিয়াহ'লেতো 7 বছৰ নহয় 10 বছৰ জেলত যাব লাগিব। আজি এইবাৰ এছেম্বলিত আমি এই আইন পাছ কৰিছো। আমাৰ এটাই লক্ষ্য যে অসমৰ মহিলাসকল লাখপতি হ'ব লাগে, ছোৱালী কলেজত যাব লাগে, ল'ৰা কলেজত যাব লাগে। আমাৰ অসমখন ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব লাগে। আজি তাৰ কাৰণেই আমি এটাৰ পিছত এটাকৈ নতুন নতুন আঁচনি লৈছো। আজি আপোনালোকে জানে যে আমাৰ অসমত দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ কাৰণে আমি যিমান কৰিছো
আগত কোনো চৰকাৰে তেনেকৈ কাম কৰিব পৰা নাছিল আপোনালোকৰ কিমানে অৰুণোদয় পাই আছে হাত দাঙকচোন সকলোৱে হাতখন দাঙক